গুড মৰ্ণিং এভৰিৱান সকলোকে মোৰ পেজলৈ পুনৰবাৰ স্বাগতম জনালোঁ। এয়া মই সাজি কাচি একদম ৰেডি হৈ লৈছোঁ। এফালে যাওঁ, গীতিকা বা আৰু মই এফালে যাবলৈ ওলাইছোঁ। ক'ত যাওঁ মানে পাঞ্জাবাৰী বাবুৰ ফ্ৰেণ্ডৰ ঘৰলৈ যাওঁ। বহুত দিন মাতি আছিলে, যাব পৰা নাছিলোঁ। সেয়ে ভাবিলোঁ আজি দুইজনী মিলি আমি তালৈকে যাবলৈ এয়া ৰেডি হৈ লৈছোঁ। এয়া মই বেগ চেগ লৈ ল'লোঁ। ব'লকচোন যাওঁ, আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। ব'লক এতিয়া যাওঁ, লেটছ গ'। তেওঁলোকে ইয়াৰ প্ৰিয়া হেৰিটেজ এপাৰ্টমেণ্টত থাকে। আমি গেটত পালোহি আৰু এই আমি ভিতৰলৈ সোমাই গৈ আছোঁ। ফাইনেলি তেওঁৰ ৰুমৰ ভিতৰত আমি পালোঁ। এয়া হৈছে তেওঁলোকৰ ড্ৰয়িং ৰুম। চোফাখনত কিবা কিবি থোৱা আছে, প্লিজ ইগন'ৰ কৰিব। আৰু আমি অলপ কথা চথা পাতি এয়া আমি তিনিওজনী কিটচেনত সোমাই আমি এয়া লুচি ভাজি বনোৱাত ব্যস্ত হৈ আছোঁ। সুমিতাক অকণমান হেল্প কৰি দিলোঁ। মিলিজুলি কৰিলে চব বস্তুৱে ভাল লাগে। আৰু এয়া আমি লুচি বনোৱাত ব্যস্ত। এয়া হৈছে বাবুৰ ফ্ৰেণ্ড ময়ূৰ। তাৰ আজি গা বেয়া আছিল কাৰণে স্কুল যোৱা নাছিলে। আৰু ফাইনেলি আমি লুচি ভাজি লৈ তিনিওজনী গপ্পে চপ্পে মাৰি এয়া আমি ডাইনিঙত এতিয়া আমি খাইছোঁ দেই। আৰু আপোনালোককো অকণমান দেখালোঁ, কি কেনেকুৱা পালে জনাব। বৰ ভাল লাগিল দেই সুমিতা। বাই বাই।